গা পা ধুই ৰেডি নেকি চাওঁ বাবা আনিছা গা ধুই লৈছা তুমি গা ধুলা আবা কাক মাতি আছা কাক মাতি আছা তুমি কিয় কি কৰিব মৰম কৰিবা হা আসি না হ্যাঁ যোৱা বলি বাবা সুমো সুমো কোনে দিব বাহ আসিন সুমো দিছে মুঠত দি দিছা আসিন সুমো দি দিয়া যা ওচৰত যোৱা আসিন ওচৰত যা বাহ ভালছে সালাম দিয়া আসসালামু আলাইকুম কোৱা আনিছা কোৱা ওয়ালাইকুম সালাম নুকোৱা কিয় ওয়ালাইকুম সালাম নুকোৱা কিয় ওয়ালাইকুম সালাম নুকোৱা কিয় ওয়ালাইকুম সালাম নুকোৱা কিয় বক্কা মানে দিদু তোমার সর্দি লাগি গৈছে তোমাৰ না বক্কা বাবা ইমান মৰম আসিন আলেপা কৈ দিয়াচোন ভালছে কোৱা তুমি কৈ দিয়া আনিছা কৈ দিয়া তুমি কোৱা আলিফ কৈ দিয়া আলিফ বা তা সা জিম জিম হা খা বাস হৈ গ'ল Hey guys, Assalamualaikum. Welcome back to my channel. So আজি মই বনাব লাইছো ৰেষ্টুৰেন্ট ষ্টাইলত চিকেন মছলা সো চাব পাৰিছে তো প্ৰথম মই চিকেন লৈ লৈছো আৰু এখিনিত মই নেমু দি পেলাই ধুনিয়াছে ধুই লম নেমু বা ভিনেগাৰ দি পেলাই ধুই ললে ভাল গোন্ধটো একদমই নাথাকে তাৰ পিছত ধোৱা হৈ গল এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্ট দিছো 1 চামুচ আৰু ইয়াতে জলকীয়া পাউডাৰ ধনিয়া হালধি জিৰা পাউডাৰ আৰু চিকেন মছলা অলপ আৰু গৰম মছলা অলপ দি পেলাই এটো মই মেৰিনেট কৰি থৈ দিম 1 ঘণ্টাৰ কাৰণে সব মছলা দিয়া হৈ গৈছে এতিয়া মই এখিনি মেৰিনেট কৰি থৈ দিম এটা কেৰাহিত মই অলপমান তেল লৈ লৈছো তেল গৰম হৈ গ'ল এতে তেজপাত ইলাইচি আৰু অলপ লং দি দিছো আৰু পিয়াজ দি লৈছো ইয়াতে পিয়াজ একদম মিহি কাটি লব আৰু এক ডিপলি ফ্ৰাই কৰিব পুৰা ৰঙা হ'ব লাগিব আৰু গ্ৰেভিৰ কাৰণে মই ইয়াতে মছলাখিনি পানী দি গুলি থম আৰু ইয়াতে চাব পাৰিছে মোৰ পিয়াজ একদম পুৰা ৰঙা হৈ গ'ল আৰু ইয়াতে মই অলপ দি দিছো আদা নহৰুৰ পেষ্ট 1 চামুচ আকৌ দি ধুনিয়াছে মিক্স কৰিছো আৰু এই মছলাখিনি অলপ পানী দি গুলি ইয়াত ঢালি দিছো এতিয়া এইখিনি এতিয়া গ্ৰেভি বনাই আছো এটা চাব পাৰিছে কালাৰ ধুনিয়া আহিছে অলপ কাশ্মীৰী জলকীয়া দি দিছো কাশ্মীৰী জলকীয়া গুৰি দিলে মানে কালাৰটো ধুনিয়া আহে 1.5 চামুচ মান দি দিব কাশ্মীৰী জলকীয়া গুৰি আৰু 3টা মান টমাটাৰ পেষ্ট কৰি ইয়াত দি লৈছো মই এতিয়া চাব পাৰে মোৰ গ্ৰেভি হৈ গ'ল মছলাটো হৈ গ'ল কিমান ধুনিয়া হৈছে আৰু সো ঘৰৰ ৰিকুৱাৰমেন্ট আছিলে মটৰ দি পেলাই খাব সো মটৰ দি দিছো ইয়াতে দি পেলাই মই গ্ৰেভিটো এতিয়া ধুনিয়া আছে বনাম আৰু কালাৰটো চাব পাৰিছে বহুত ধুনিয়া হৈছে গাইস অলপ বেলেগ এটা কেৰাহিত অলপ বাটাৰ দিছো বাটাৰ দি পেলাই ইয়াতে মই চিকেনখিনি যোনখিনি মেৰিনেট কৰা আছিলে সেইখিনি অলপ 5 পৰা 7 মিনিট মান বইল কৰি লব বেলেগ এটাত বইল কৰি তাৰ পিছত ঢালিলে ভাল হয় বস্তুটো তো মোৰ বইল হৈ গ'ল এতিয়া দেখা পাইছো মই এটা মছলা ঢালি দিছো চিকেনখিনি
চিকেনখিনি ঢালি এতিয়া গেছৰ ফ্লেমটো একেবাৰে অলপ ল' কৰি ল'ব, কমাই দি পেলাই থৈ দিব। প্ৰায় 20 মিনিটমান হেৰি কৰিব লাগিব। চাব পাৰিছে মোৰ হৈয়ে গ'ল মোৰ চিকেন। এতিয়া আকৌ ঢাকি থওঁ 20-25 মিনিট পিছত এয়া চাব পাৰিছে। এতিয়া ইয়াতে ধনিয়া দি দিছোঁ, ধনিয়া দি পেলাই অলপ সময় থৈ দিম একদম হালকা ফ্লেমত। হৈ গ'ল ধনিয়া দিয়া, অলপ টাইম থৈ দিম। বাছ ফাইনেলি হৈ গ'ল আমাৰ চিকেন মছালা। চাব পাৰে কালাৰটো ধুনীয়া আহিছে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, মোৰ চেনেলটো যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত আপোনালোকে চাই আছে তে মোক ফ'ল' কৰি দিব প্লিজ। এনেকুৱা আপোনালোকৰ ওচৰত আগলৈ ভাল ভাল ভিডিঅ' আনি থাকিম, ফুল্লি ছাপোৰ্ট কৰিব আপোনালোকে। তো আজিৰ কাৰণে ইয়াতে ৰাখিছোঁ, বাই, খুদা হাফিজ।